দ্বিতীয়তে জ্যোতিষী পণ্ডিত। মথিয়ে লিখা শুভবাৰ্তাৰ দ্বিতীয় অধ্যায়। হেৰোদ ৰজাৰ দিনত জিহুদিয়াৰ বৈতলেহেমত যীশুৰ জন্মহলত চোৱা পূবফালৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে জিৰচালেমলৈ আহি সুধিলে, পূবফালৰ পৰা অহা জ্যোতিষী, পঢ়া শুনা লোক কিমান আছে হাত দেখুৱাবনে? ৰাইট। প্ৰিয়সকল, গুগলত আপুনি কিবা বিচাৰেনে? চাৰ্চ কৰেনে? গুগলত চাৰ্চ কৰাসকলে হাত দেখুৱাবনে? ৰাইট। গুগললৈ গৈ পূবফালৰ জ্যোতিষী কোন টাইপ কৰক। হু আৰ দ'জ 3 ৱাইজ মেন ইন বাইবেল টাইপ কৰকচোন। লগে লগে উত্তৰ পাই যাব। কি জানেনে? এক পাৰস্য দেশৰ পৰা আহিল, আৰু এজন ভাৰতবৰ্ষৰ পৰা আহিল, আৰু এজন আৰবীয় দেশৰ পৰা আহিল। তিনিওজন বেলেগ বেলেগ দেশৰ পৰা আহিছিল। এওঁলোক কোন আছিল? এওঁলোক জ্যোতিষী পণ্ডিত। এই লোকসকল কোন আছিল? তেওঁলোক জ্যোতিষ শাস্ত্ৰবিদ আছিল, তৰাক অধ্যয়ন কৰা লোক। আকাশত এটা তৰা দেখা গ'ল। যেতিয়া সেই তৰাটো দেখা গ'ল, তেওঁলোকে যি জ্যোতিষ শাস্ত্ৰ শিকিছিল তাৰ দ্বাৰা এটা সত্য জানিলে। তেওঁলোক জ্যোতিষী পণ্ডিত আছিল, সেইকাৰণে তেওঁলোকে এটা সত্য জানিলে, আৰু সেয়া হৈছে এই তৰাটো প্ৰকাশ হৈছে মানে জগতৰ ত্ৰাণকৰ্তাজন ক'ৰবাত নহয় ক'ৰবাত জন্ম হ'ল। কোন জন্ম হ'ল? জগতৰ ত্ৰাণকৰ্তা জন্ম হ'ল। প্ৰথম ব্যক্তিজন পাৰস্যৰ পৰা, মিল্কিয়ৰ তেওঁৰ নাম। দ্বিতীয়জন ব্যক্তি ভাৰতৰ পৰা, জেছপ বা কাছপ, আৰু তৃতীয় ব্যক্তি বেলছাছৰ, আৰবীয়। এই তিনিখন দেশৰ তিনিজন লোকে তেওঁলোকৰ নিজৰ দেশত তেওঁলোকৰ নিজৰ বিশ্বাস, তেওঁলোকৰ নিজৰ আস্থা আৰু পদবী থকা স্বত্তেও তেওঁলোকে নাভাবিলে দূৰ ক'ৰবাত ইছৰাইল দেশত জগতৰ ত্ৰাণকৰ্তাজন জন্ম হ'লে আমাৰ দেশখন এৰি, আমাৰ আস্থাক এৰি, আমাৰ বিশ্বাসক এৰি আমি তালৈ কিয় যাব লাগে? নাভাবিলে। কিয় জানেনে? এই তৰা দেখা পোৱা গৈছিল, তাৰ মানে মানুহক পৰিত্ৰাণ দিওঁতা ঈশ্বৰজনে এই পৃথিৱীত জন্ম ল'লে। জন্ম লোৱা সেই ঈশ্বৰজনক গৈ লগ ধৰাটো আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়। এই বাৰ্তাটো শুনি থকা প্ৰায় সকলোৱেই প্ৰভুক বিশ্বাস কৰা লোক হ'ব পাৰে। যদি প্ৰভুক বিশ্বাস নকৰা কোনোবা লোকে এই বাৰ্তা শুনি আছে, তেন্তে এটা প্ৰশ্ন মই সুধিছোঁ, আপোনাক যিজনে সৃষ্টি কৰিলে, সৃষ্টিকৰ্তা কোন বাৰু? কেতিয়াবা ভাবিছেনে বাৰু আচলতে আমি মানুহক, আমাক কোনে সৃষ্টি কৰিলে? ইয়াৰ উত্তৰ আমাৰ হাতত আছেনে বাৰু? আপোনাক সৃষ্টি কোনে কৰিলে ক'ব পাৰিবনে? এবাৰ ভাবকচোন। সেইদিনা আৰবৰ পৰা অহা জ্যোতিষীজনেই হওক, পাৰস্য দেশৰ পৰা অহা জ্যোতিষীয়েই হওক, বা ভাৰতবৰ্ষৰ জ্যোতিষীয়েই হওক, তেওঁলোকৰ মনত কিছুমান প্ৰশ্ন আছিল। আচলতে মানুহৰ সৃষ্টি কোনে কৰিলে? মানুহৰ ত্ৰাণকৰ্তা কোন? মানুহে নিজৰ পাপৰ কাৰণে দণ্ড পাবলগীয়া আছে, আৰু সেয়া হৈছে নৰক। সেই নৰকৰ পৰা উদ্ধাৰ কৰিব পৰা ব্যক্তিজন কোন? এই সন্ধানকেই তেওঁলোকে যেতিয়া কৰি আছিল, আৰু যেতিয়া তৰাটো দেখা পালে, তেতিয়া তেওঁলোকে এটা সিদ্ধান্ত কৰিলে, ত্ৰাণকৰ্তাজন জন্ম হ'ল। ধৰক এজন ব্যক্তি পানীত ডুবিবলৈ ধৰিছে। যিজন ব্যক্তি পানীত ডুবি আছে, সেইজন ব্যক্তিয়ে নিজকে উদ্ধাৰ কৰিব পাৰিবনে? কওকচোন। পানীত ডুবি থকা ব্যক্তিজনে নিজকে, তেওঁৰ যিমান জ্ঞান থাকিলেও, লাগিলে তেওঁ চাইণ্টিষ্টেই হওক, কম্পিউটাৰত জ্ঞানীয়ে হওক, মহান বৈদ্যও হ'ব পাৰে, অনেক শাস্ত্ৰৰ জ্ঞান থকা লোক হ'ব পাৰে, পানীত ডুবি থকা সময়ত তেওঁ যিবোৰ শাস্ত্ৰ জানে সেইবোৰে একোৱেই তেওঁক ৰক্ষা কৰিব পাৰিবনে বাৰু? কওকচোন। পাৰিবনে বাৰু? ৰক্ষা কৰিব পাৰিব নে নোৱাৰিব? নোৱাৰিব কোৱাসকলে হাত দেখুৱাকচোন। ইয়াকেই সেই জ্ঞানীসকলে বুজি পালে। আমি যিমান মহান ব্যক্তি হ'লেও আমাৰ পাপৰ কাৰণে আমি যি দণ্ড পাবলগীয়া আছে তাৰ পৰা আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে। পাপৰূপী সমুদ্ৰত আমি ডুবি আছোঁ। এই পাপৰ সমুদ্ৰত ডুবি থকা আমাক ৰক্ষা কৰিব পৰা ব্যক্তি এই জগতত কোনো নাই।
কেৱল সৃষ্টিকৰ্তাইহে আমাক ৰক্ষা কৰিব পাৰে। সৃষ্টিকৰ্তাই জন্ম ল'লে, সেইকাৰণে আমি গৈ তেওঁৰ আৰাধনা কৰিবলৈ বিচাৰিলে। প্ৰিয়সকল, এবাৰ এজন ব্যক্তি পানীত পৰিল। বচাওক বচাওক বুলি কৈ চিঞৰি আছিল। যেতিয়া তেওঁ চিঞৰি আছিল, এজনী বুঢ়ী আইতা আহিল। আৰে মোৰ নাতি, মই কিমান তোমাক কৈছিলোঁ পানীৰ পৰা তোমাৰ বিপদ আছে। কিহৰ পৰা বিপদ? পানীৰ পৰা বিপদ আছে বুলি কেতিয়াৰ পৰা মই কৈ আছিলোঁ তোমাক। পানীৰ পৰা তোমাৰ বিপদ আছে বুলি কোৱাৰ স্বত্তেও তুমি মোৰ কথা নুশুনিলা। পানীত পৰি মৰিবা বুলি ইয়াত লিখা আছে। ক'ত লিখা আছে? কপালত যি লিখা আছে তাক কোনেও গুচাব নোৱাৰে। বেচেৰি সেই আইতাজনীয়ে ভাগ্যক বিশ্বাস কৰিছিল। সাপৰ পৰা বিপদ, পানীৰ পৰা বিপদ, চাকনৈয়াৰ পৰা বিপদ, জুইৰ পৰা বিপদ, এই সকলোতে বিশ্বাস কৰিছিল। সেইকাৰণে বচাওক বচাওক বুলি কওঁতে বেচেৰি এই আইতাজনীয়ে, কি কৰিম বাবু, পানীত তোমাৰ বিপদ আছে, পানীত পৰি মৰিবা বুলি তোমাৰ কপালত লিখা আছে, এই বুলি কৈছিল। তেনেতে আৰু এজন ব্যক্তিয়ে দৌৰি তালৈ আহিল আৰু তেওঁক তেনেকৈ দেখিলে। পানীত ডুবি থকা ব্যক্তিজনক দেখি, আৰে আৰে মূৰ্খ ব্যক্তি, তুমি সাঁতুৰিব যদি নাজানা তেন্তে কিয় পানীত নামিলা? আৰে ভাই, মোক তোমাৰ উপদেশ নালাগে, মোক বচোৱা। এইদৰে কওঁতে এই মহান জ্ঞানীজনে কৈছে, এটা কাম কৰা, সোঁ হাতখন মেলি দিয়া, বাওঁ হাতখন মেলি দিয়া, দুয়োখন ভৰি আৰু দুয়োখন হাত মেলি দিয়া আৰু লৰচৰ কৰা। কিমান যে চিম্পল। লৰচৰ কৰা। কি আছিল? অট'মেটিক সাঁতুৰিবলৈ জানি যাব। ধৰ্মই ইয়াকেই শিকায়। এইদৰে কৰা, সেইদৰে কৰা, তালৈ যোৱা, ইয়ালৈ আহা, ভাল হৈ যোৱা, মুক্তি পোৱা। কেনেকৈ সম্ভৱ হ'ব? যিজন ব্যক্তি ডুবি আছে পাৰত থিয় হৈ এনেকৈ কৰা, তেনেকৈ কৰা, এইটো কৰা, সেইটো কৰা, বাচি যাবা। কেনেকৈ বাচিব বাৰু? ডুবি থকা এই ব্যক্তিজনৰ বিষয়ে তেওঁৰ বাপেকে জানিব পাৰিলে। দৌৰি 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 বাপেকে কি কৰিলে জানেনে? তেওঁ আহি হঠাতে পানীৰ ভিতৰত জঁপিয়াই পৰিল। জঁপিয়াই পৰাই নহয়, নিজৰ পুত্ৰক কোলাত তুলি ল'লে, কান্ধত তুলি ল'লে, সাঁতুৰি সাঁতুৰি পাৰলৈ আহিল আৰু নিজৰ ল'ৰাক বচালে। এয়া কি কওকচোন? এয়া ধৰ্ম নহয়, এয়া বাট। বিনাশ হৈ থকা, ডুবি থকা নিজৰ পুত্ৰক বচাবলৈ বাপেকে কি কৰিলে? দৌৰি দৌৰি আহিল। প্ৰিয় ভাই ভনীসকল, মানুহক সৃষ্টি কৰোঁতা ঈশ্বৰে তেওঁৰ চকুৰ আগত যেতিয়া মানুহ বিনাশ হৈ আছিল, মানুহে কৰা পাপ কৰ্মবোৰৰ কাৰণে যেতিয়া ধ্বংস হৈ গৈ আছিল, তাকে দেখি মনে মনে থাকিব নোৱাৰিলে। সেই ঈশ্বৰে স্বৰ্গ এৰি অকস্মাতে এই পৃথিৱীলৈ আহিল। কি কাৰণে? পাপত ডুবি তাৰ পাছত শাপগ্ৰস্ত হৈ নৰকলৈ গৈ থকা আপোনাক বচাবলৈ, ৰক্ষা কৰিবলৈ আপোনাৰ সৃষ্টিকৰ্তা ঈশ্বৰজন এই পৃথিৱীলৈ নামি আহিল। প্ৰিয় ভাই ভনীসকল, ধৰক আপোনাৰ ঘৰত আপোনাৰ ল'ৰাৰ জন্মদিন। কি কৰিব? ঘৰখনৰ সকলোৱে আনন্দ কৰিব। য়েছ, যদি সেই গাঁওবুঢ়া ধৰক বৰ ভাল ব্যক্তি, সকলোৰে মংগল কৰে, তেওঁৰ জন্মদিন সকলোৱে চেলিব্ৰেট কৰিব। গান্ধী জয়ন্তী গোটেই দেশখনে চেলিব্ৰেট কৰে, কাৰণ আমাৰ দেশৰ বাবে তেওঁ নিজকে বলিস্বৰূপে দিলে। গান্ধীজীৰ জন্মদিন উপলক্ষে গান্ধী জয়ন্তী হিচাপে গোটেই দেশখনে চেলিব্ৰেট কৰে। কিন্তু আমি দেখিছোঁ যীশুখ্ৰীষ্টৰ জন্মদিনক গোটেই পৃথিৱীয়ে চেলিব্ৰেট কৰে। তাৰ কাৰণ হৈছে সেই প্ৰভুৱে গোটেই জগতখনকেই প্ৰেম কৰিলে আৰু গোটেই জগতখনক ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ বলিস্বৰূপে দিলে। তেওঁ এনেকুৱা এজন মহান ঈশ্বৰ হয় কাৰণে গোটেই জগতখনে যীশুখ্ৰীষ্টৰ জন্মক সোঁৱৰণ কৰি চেলিব্ৰেট কৰি আছে। আপুনি যিকোনো দেশলৈকে যাওক, এই পৃথিৱীত থকা প্ৰায় 200খন দেশৰ যিকোনো দেশলৈ যাওক, আজি সেই দেশত খ্ৰীষ্টমাছ চেলিব্ৰেট কৰি আছে। কাৰণ কি জানেনে? এই প্ৰভুৱে গোটেই জগতখনক উদ্ধাৰ দিবলৈ আহিছে। তেওঁ সৃষ্টিকৰ্তা। সেইকাৰণেহে প্ৰিয়সকল, সেই জ্যোতিষী পণ্ডিতসকলে নিজৰ দেশকো এৰি থৈ, নিজৰ দায়িত্ববিলাককো এৰি থৈ জেৰুচালেমলৈ আহিল। প্ৰথমে পশুপালকসকলৰ আগত ঈশ্বৰে শুভবাৰ্তা শুনালে। জ্যোতিষী পণ্ডিতসকললৈ আকাশৰ এটা তৰাই
জগতৰ ত্ৰাণকৰ্তাজনৰ জন্ম হ'ল এই বুলি প্ৰকাশ কৰিলে, এই মহান জ্যোতিষীসকল ৰজাৰ গৃহলৈ আহিল। সেই ৰজা কোন জানেনে? হেৰোদ ৰজা। হেৰোদ দ্য গ্ৰেট, তাৰমানে মহান সম্ৰাট হেৰোদ। হেৰোদৰ ইতিহাস লিখা আছে। দৰকাৰ হ'লে গুগললৈ গৈ হেৰোদ দ্য গ্ৰেট হিষ্ট্ৰী বুলি টাইপ কৰক, গোটেই হিষ্ট্ৰী আহি যাব। সেই হেৰোদৰ ওচৰলৈ আহিল আৰু আহি ক'লে, মহাৰাজ, যিহুদীসকলৰ ৰজা ক'ত? জগতৰ উদ্ধাৰ কৰিবলৈ যিজনৰ জন্ম হ'ল সেই মহান ৰজাজন ক'ত জন্ম হ'ল? এই বুলি কওঁতে হেৰোদ ৰজাৰ বৰ খং উঠিল। কি, মই জীয়াই থাকোঁতেই কোনোবা আন ৰজা জন্ম হৈছে? বেচেৰা তেওঁ ভাবিছিল যে ইজৰাইল দেশৰ ওপৰত শাসন কৰিবলৈ এজন ৰজা নামি আহিছে। যীশুখ্ৰীষ্টে এখন ৰাজ্যত শাসন কৰিবলৈ অহা নাছিল। গোটেই জগতখনক উদ্ধাৰ কৰিবৰ কাৰণেহে যীশু এই জগতলৈ আহিল। তাক বুজি নাপাই সেই অজ্ঞানীজনে যীশু এই দেশৰ ওপৰত ৰাজত্ব কৰিবলৈ জন্ম হৈছে বুলি ভাবি ভ্ৰান্ত হ'ল। জ্যোতিষীসকলে আহি ৰজাক সুধিলে, ক'ত আছে? যিহুদীসকলৰ ৰজা ক'ত আছে? তেতিয়া ৰজাৰ সন্দেহ হ'ল। শাস্ত্ৰজ্ঞসকলক মতাই আনালে শাস্ত্ৰত সেই বিষয়ে বিচাৰি চাবৰ বাবে। তেওঁলোক আহিল। যিহুদীসকলৰ ৰজা জন্ম হৈছে এইবুলি কৈছে, তোমালোকৰ শাস্ত্ৰই কি বুলি কয়? তেতিয়া তেওঁলোকে শাস্ত্ৰ মেলি চালে। মহাৰাজ, যিহুদীসকলৰ ৰজা জগতৰ ত্ৰাণকৰ্তা বৈতলেহেমত জন্ম হ'ব এই বুলি ভাৱবাণীৰ পুস্তকসমূহত লিখা গৈছে। এই কথা সত্য। এই বুলি শাস্ত্ৰজ্ঞসকলে কি কৰিলে? শাস্ত্ৰত নিৰীক্ষণ কৰি সত্যৰ বিষয়ে ক'লে। তেওঁলোকেও সত্য জানিব পাৰিলে। শাস্ত্ৰজ্ঞসকলে জ্যোতিষীসকলক আহি ক'লে, পণ্ডিতসকলক শাস্ত্ৰজ্ঞসকলে ক'লে, কি ক'লে? যীশুখ্ৰীষ্ট বৈতলেহেমত জন্ম হ'ব। কাকোকেই যীশুখ্ৰীষ্টে নেৰিলে। প্ৰিয়সকল, তেওঁৰ জন্ম বিষয়ক সত্যবোৰ ঈশ্বৰে সকলোকে ক'লে। পশুপালকসকলক দূতৰ দ্বাৰাই, জ্যোতিষী পণ্ডিতসকলক তৰাৰ দ্বাৰা, দেশৰ শাসকজনক জ্যোতিষী পণ্ডিতৰ দ্বাৰা, শাস্ত্ৰজ্ঞসকলক শাস্ত্ৰৰ দ্বাৰা তেওঁৰ শুভবাৰ্তা দিলে। তাৰ পাছত কি হ'ল? জ্যোতিষী পণ্ডিতসকলে আহি দেশৰ শাসক ৰজা হেৰোদক জগতৰ ত্ৰাণকৰ্তাজন জন্ম হ'ল এই বুলি যেতিয়া ক'লে, সেই জগতৰ ত্ৰাণকৰ্তাজনৰ কথা ভালকৈ শুনিলে। পশুপালকসকলে কি কৰিলে? গ্ৰহণ কৰিলে। সেইকাৰণে কি কৰিলে? গৈ প্ৰণিপাত কৰিলে। জ্যোতিষী পণ্ডিতসকলে কি কৰিলে? প্ৰণিপাত কৰিলে। পশুপালকসকলে গ্ৰহণ কৰিলে। এতিয়া ৰজাৰ ওচৰলৈ শুভবাৰ্তা গ'ল। তেওঁ কি কৰিছে জানেনে? বাধা হ'বলৈ ধৰিছে। কি ক'ব আহিছা? ৰজাৰো ৰজা, মই থাকোঁতেই অন্য কোনো ৰজাক আহিবলৈ দিয়া নহ'ব। মন্ত্ৰী, মোৰ আজ্ঞা জাৰি কৰা। কি মহাৰাজ? 2 বছৰতকৈ কম বয়সৰ সন্তানবিলাকক কি কৰিব লাগে? মাৰি পেলোৱা হওক। এইদৰে সকলো সন্তানবিলাকৰ সৈতে যীশুখ্ৰীষ্টকো মাৰি পেলোৱা, মাৰি দিয়া। তেওঁক এই দেশৰ ৰজা হ'বলৈ দিয়া নহ'ব। কি কৰিলে জানেনে? তেওঁক অনুগ্ৰহেৰে দিয়া হোৱা অদ্ভুত সুযোগটো, তেওঁৰ ওচৰলৈকে গৈ পোৱা শুভবাৰ্তাক, জন্ম হোৱা খ্ৰীষ্টক মাৰিবলৈ চেষ্টা কৰিলে। পশুপালকসকলে গ্ৰহণ কৰিলে। জ্যোতিষী পণ্ডিতসকলে প্ৰণিপাত কৰিলে। কিন্তু দেশৰ শাসক হেৰোদে বিৰোধ কৰিছে। আজি এই বাক্য শুনি থকা ভাই ভনীসকল অশিক্ষিত, দৰিদ্ৰ, দুখীয়া হিচাপে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা শুনি সেই প্ৰভুক গ্ৰহণ কৰিব পাৰে। জ্যোতিষী পণ্ডিতসকলৰ দৰে সেই প্ৰভুক প্ৰণিপাত কৰিব পাৰে, নাইবা শাসক হেৰোদৰ দৰে সেই প্ৰভুক বিৰোধ কৰিব পাৰে। সেই প্ৰভুৰ প্ৰেম আৰু ক্ষমাক বিৰোধ কৰিব পাৰে। কি কৰিবলৈ গৈ আছে? সেইদিনা নিৰ্দয়ীভাৱে হেৰোদে যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ বিৰোধ কৰিলে। ইমানেই নহয়, যীশুখ্ৰীষ্টক মাৰি পেলাব লাগে, যীশুখ্ৰীষ্টক শেষ কৰিব লাগে, এই বুলি ভাবি সেই অঞ্চলত থকা 2 বছৰ বয়সতকৈ তলৰ সন্তানসকলক মাৰি পেলালে।
কি হয় বাৰু যীশুখ্ৰীষ্টে দেখুওৱা প্ৰেমক, অনুগ্ৰহেৰে দিয়া ক্ষমাক বিৰোধ কৰিলে? কি হ'ল জানেনে? যীশুখ্ৰীষ্টক মাৰিব লাগে। তাৰ বাবে গোটেই সন্তানবিলাকক মাৰি পেলোৱাত সেই বছৰতেই তেওঁৰ জীৱনৰ সেই বছৰটো শেষৰ বছৰ হৈ গ'ল। কিয়? কি কাৰণে? হেৰোদে যি পাপৰ কৰ্ম কৰিলে, যাৰ কাৰণে তেওঁ বেমাৰী হ'ল, তেওঁৰ গোটেই গাতে খহু হ'ল, গোটেই গাতে খজুলি, আৰু সেই সময়তেই তেওঁৰ সুন্দৰ আৰু বৰ ভাল পত্নীক হত্যা কৰোৱালে। কিবা কৰি মোৰ পুত্ৰ ৰজা হৈ যাব নেকি বুলি ভাবি পুত্ৰকো হত্যা কৰালে। পত্নীৰ মাককো হত্যা কৰালে, পত্নীৰ ভায়েককো হত্যা কৰালে, নিজৰ ভায়েককো হত্যা কৰালে। দেশত যি প্ৰধান লোক আছিল, প্ৰায় 10,000তকৈও অধিক অধিপতিসকলক হত্যা কৰালে। মোৰ বাহিৰে অন্য কোনোৱেই এই দেশত শাসন কৰিবলৈ দিয়া নহ'ব। পদবীৰ লালসাত পৰি যিমান লোকক হত্যা কৰাব পাৰিলে, সকলোকে হত্যা কৰালে। পাপ বহুত বাঢ়ি গ'ল। প্ৰিয় ভাই ভনীসকল, আপোনাৰ সৌন্দৰ্য হ'ব পাৰে, আপোনাৰ স্বৰূপ হ'ব পাৰে, আপোনাৰ আধিপত্য হ'ব পাৰে, আপোনাৰ ধন সম্পত্তি হ'ব পাৰে, আপুনি তাক আধাৰ কৰি লৈ ভুল কাম যদি কৰে, তেন্তে শুনক, এদিন ঈশ্বৰে হিচাপ ল'ব। আপোনাৰ প্ৰতিটো ভুলৰ কাৰণে ঈশ্বৰে নিশ্চয় আপোনাক দণ্ড দিব। ধৰা পৰিলে আইনে আপোনাক দণ্ড দিব পাৰে। যদি ধৰা নপৰাকৈ আপুনি ঘূৰি ফুৰে, গোটেই জগতৰ ওপৰত শাসনকৰ্তা ঈশ্বৰজনে নিশ্চয় আপোনাক দণ্ড দিব। হেৰোদৰ দৰে মহান সম্ৰাটজনকেই ঈশ্বৰে দণ্ড দিলে। তাৰ পাছত সেই বছৰতেই শুভবাৰ্তা শুনাৰ পাছতো, যীশুৰ জন্ম হ'ল বুলি জানিও, জগতক পৰিত্ৰাণ দিবলৈ জন্ম হ'ল এই কথা জনাৰ পাছতো যীশুক বিৰোধ কৰা সেই হেৰোদ সেই বছৰতেই এক ভয়ানক ৰোগত পৰি এদিন বাটেৰে যেতিয়া গৈ আছিল, এগৰাকী সুন্দৰী তিৰোতা দেখিলে। তেওঁ হত্যা কৰা নিজৰ যি পত্নী আছিল, তাইৰেই নিচিনা দেখা গৈছিল। তেওঁ ভাবিলে, মই যি পত্নীক মাৰিলোঁ, তেওঁ আকৌ জন্ম ল'লে এই ছোৱালীজনীৰ ৰূপত। সেই ছোৱালীজনীক বলপূৰ্বক নিজৰ ঘৰলৈ নি সেই ছোৱালীজনীৰ সৈতে কুকৰ্ম কৰিলে। তেওঁ ভাবিছিল তেওঁ নিজৰ পত্নীৰ ওপৰত প্ৰতিশোধ লৈ আছে, কিন্তু তেওঁ যাক নিজৰ ঘৰলৈ লৈ আহিছিল আৰু যাৰ সৈতে ব্যভিচাৰ কৰিলে, তাই বাটৰ কাষত থকা এক ভয়ানক বেশ্যা আছিল। সেই বেশ্যাৰ সৈতে সম্বন্ধ কৰাৰ বাবে তেওঁৰ ভয়ানক ৰোগ হৈ গ'ল। ইতিহাসত লিখা হৈছে যে তেওঁৰ গোটেই শৰীৰটো সম্পূৰ্ণৰূপে পচি গৈছিল। এফালে ৰজা হিচাপে শাসন কৰি আছিল, তাৰ পাছতো অসাধ্য ৰোগ, গোটেই গাতে ফোঁহা, চুলিবোৰ সৰি গ'ল, শৰীৰটো পচি গ'ল। তেওঁ কেনেকৈ নষ্ট হৈ গ'ল জানেনে? তেওঁক খাবলৈ আহাৰ দিয়া সেৱকেও ওচৰলৈ গৈ আহাৰ দিব নোৱাৰা হৈছিল, কাৰণ বৰ ভয়ানক তেওঁৰ গাৰ পৰা দুৰ্গন্ধ ওলাইছিল। সেই দুৰ্গন্ধ সহ্য কৰিব নোৱাৰি আহাৰ দিওঁতায়ো কাঁহীখন দলিয়াই দিছিল, তেনেকুৱা অৱস্থা। কিয় হ'ল কওকচোন? হেৰোদ কোন জানেনে? ৰজা। এনেকুৱা ৰজাৰ জীৱনত ইমান বেয়া অৱস্থা কিয় হ'ল? তেওঁক আৰু সকলো লোককে পৰিত্ৰাণ দিবলৈ অহা যীশুক তেওঁ অস্বীকাৰ কৰিলে, তেওঁ বিৰোধ কৰিলে। ফলস্বৰূপে স্বাস্থ্য নষ্ট কৰিলে। অৱশেষত সেই বছৰতেই, কোন বছৰত? যীশুক গ্ৰহণ কৰিবলৈ সুযোগ পোৱাৰ পাছতো গ্ৰহণ নকৰিলে, আৰাধনা নকৰিলে, বিৰোধ কৰিলে। সেই বছৰতেই হেৰোদ ৰজা পচি 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 গলি মৰি গ'ল। এয়াই খ্ৰীষ্টে অনুগ্ৰহেৰে দিয়া ক্ষমা গ্ৰহণ নকৰিলে, খ্ৰীষ্টে অনুগ্ৰহেৰে দিয়া শান্তি আৰু আনন্দ গ্ৰহণ নকৰিলে। প্ৰিয় ভাই আৰু ভনী, শুনক, তেওঁলোক শাস্ত্ৰজ্ঞ হোৱা স্বত্তেও, বাইবেল পঢ়িবলৈ জনা লোক হোৱা স্বত্তেও তেওঁলোকে আহি বাইবেল মেলিলে, শাস্ত্ৰখন মেলিলে। তেওঁলোকে বুজি পাই গ'ল ত্ৰাণকৰ্তাজন, জগতৰ ত্ৰাণকৰ্তাজন জন্ম গ'ল জানো? জেৰুচালেমৰ পৰা 12 কিলোমিটাৰ আঁতৰত 20 মিনিটত গৈ পালেহেঁতেন, কিন্তু গ'ল জানো? নগ'ল। আপুনি বাইবেল পঢ়ি আছে, কিন্তু খ্ৰীষ্টক লগ ধৰা নাই। সহভাগিতালৈ আহি আছে, কিন্তু খ্ৰীষ্টে দিয়া ক্ষমা গ্ৰহণ কৰা নাই। ঘৰত আপুনি প্ৰাৰ্থনা কৰি আছে, পাপৰ ওপৰত জয় আপুনি হোৱা নাই।
জগতৰ মতে চলি বাইবেলখন পৰীক্ষা নিৰীক্ষা কৰি থাকিলে কি লাভ হ'ব? পশুপালকসকলে গ্ৰহণ কৰিলে, জ্যোতিষীসকলে আৰাধনা কৰিলে আৰু শাসকজনে বিৰোধ কৰিলে। এতিয়া আপুনি কি কৰিব গৈ আছে? আজি প্ৰভুক উদ্ধাৰকৰ্তা ৰূপে গ্ৰহণ কৰি ঈশ্বৰ হিচাপে আৰাধনা কৰিলে, প্ৰিয় পিতৃ মাতৃসকল, আপোনাৰ নাম জীৱন পুস্তকত লিখা হ'ব আৰু এই জগতৰ যাত্ৰা সমাপ্ত কৰাৰ পাছত আপুনি স্বৰ্গলৈ যাব। এই জগতত যেতিয়ালৈকে আপোনাৰ জীৱন আছে, সুখ শান্তি আনন্দক উপচি পৰাকৈ গ্ৰহণ কৰক। আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে দিব। আপোনাৰ জীৱন অনেকৰ বাবে আশীৰ্বাদদায়ক হ'ব। কিন্তু তেনেদৰে নকৰি শুভবাৰ্তাক বিৰোধ কৰি বেয়া কামেই কৰি থাকিম আপুনি যদি এইবুলি কৈ ইয়াৰ পৰা যাবলৈ ওলাইছে, তেন্তে আপোনাৰ জীৱনৰ কোনো ঠিকনা নোহোৱা হ'ব। আপুনি নাশ হ'ব বিচাৰে নে জ্যোতিষী পণ্ডিত আৰু পশুপালকসকলৰ দৰে তেওঁক গ্ৰহণ কৰি প্ৰভুক আৰাধনা কৰিব? সেয়া আপোনাৰ হাতত। কি কৰিবলৈ গৈছে? সকলোৱে প্ৰাৰ্থনা কৰিম। প্ৰাৰ্থনাত সহভাগী হোৱাটো মই বিচাৰিছোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আপুনি যেতিয়া জন্ম হ'ল তেতিয়া সেই জন্মৰ শুভবাৰ্তা আৰু সেই সত্যক পশুপালকসকললৈ, জ্যোতিষী পণ্ডিতসকললৈ, দেশৰ শাসকলৈ, শাস্ত্ৰজ্ঞসকললৈ আপুনি প্ৰকাশ কৰিলে। তেওঁলোকৰ কোনোৱে গ্ৰহণ কৰিলে, আৰাধনা কৰিলে আৰু কোনোৱে বিৰোধ কৰিলে আৰু তেওঁলোকৰ কোনো ঠিকনা নোহোৱা হ'ল। আজি পিতৃ, যিমান লোকে খ্ৰীষ্ট মোৰ বাবেই জন্ম হ'ল, মোৰ পাপ কৰ্মবোৰৰ কাৰণে যি দণ্ড মই পাবলগীয়া আছিল সেইবোৰ নিজৰ ওপৰত লৈ মোক ক্ষমা প্ৰদান কৰিবৰ বাবে জীৱনৰ এই 4 দিন আনন্দ আৰু সুখেৰে সকলো লোকৰ সৈতে, একতাৰে সৈতে সমাজৰ মংগল কৰোতা হিচাপে, চৌদিশে থকা লোকৰ বাবে আদৰ্শ হিচাপে, পৰিয়ালৰ বাবে আশীৰ্বাদদায়ক হিচাপে মই হৈ উঠিবলৈ প্ৰভু বিচাৰিছোঁ। মোৰ পুৰণি আৰু লেতেৰা জীৱনটো মোৰ পৰা দূৰ কৰক। মোক এটা নতুন জীৱন দিয়ক। মোত থকা সকলো লেতেৰা অভ্যাসবোৰৰ ওপৰত মোক জয়দান কৰক। পাপৰ সকলোবোৰ বন্ধনক ছিঙি পেলাওক। মোক আপোনাৰ সন্তান হিচাপে গ্ৰহণ কৰক পিতৃ। আপোনাক উপাসনা কৰাৰ অনুগ্ৰহ মোক দিয়ক প্ৰভু। খ্ৰীষ্টমাছৰ যি পৰিত্ৰাণ, যি আনন্দ উপচি পৰাকৈ প্ৰত্যেককে দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।